নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে মই ডক্টৰ বনচাৰান পেগু আপোনালোকক মই আজি এই ভিডিঅ'টিৰ জৰিয়তে ক'বলৈ ওলাইছো আমাৰ ফিল্ড কণ্ডিশ্যনত বা আমাৰ পশুপালকসকলে সঘনাই ব্যৱহাৰ কৰি থকা বিশেষকৈ পেইন ফিভাৰ আৰু ইনফ্লামেশ্যন অৰ্থাৎ জ্বৰ বিষ আৰু ফুলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি থকা কেইটামান মেডিচিন সেই মেডিচিনবিলাকৰ ড'জ ৰেট অৰ্থাৎ কিমান পৰিমাণে দিব লাগে বা কি কণ্ডিশ্যনত দিব লাগে বা কিমান দিনলৈ দিব লাগে এই বিষয়ে মই আপোনালোকক আজি ক'বলৈ ওলাইছো আপোনালোকে মোৰ সন্মুখত কেইটামান মেডিচিন দেখিছে যেটো মেডিচিন আপোনালোকে নিজেই কেতিয়াবা দেখিবলৈ পোৱা যায় যে নিজেই আপোনালোকে ইনজেক্ট কৰে জ্বৰ হলে বা বিষ হলে বা ফুলি থাকিলে আপোনালোকে বহুতো পশুপালকে ব্যৱহাৰ কৰি থাকে কিন্তু কথাটো হ'ল যে বহুতো ক্ষেত্ৰত দেখা যায় যে এই মেডিচিন বিলাক অৰ্থাৎ জ্বৰ বিষ আৰু ফুলাৰ কাৰণে যেটো মেডিচিন ইউজ কৰে তাৰ মেডিচিনৰ যেটো প্ৰপাৰ ড'জ ৰেট এই ড'জ ৰেটটো মেইনটেইন নকৰে বা যি পৰিমাণৰ ইনজেক্ট কৰিব লাগে সেই পৰিমাণে ইনজেক্ট নকৰে কেতিয়াবা বেছি কৰে কেতিয়াবা কম কৰে সেই কাৰণে বা বেছি বা কম হলে দুইটা অপকাৰ হয় আপোনাৰ সেই কথাটো বা সেই ভুলটো নহবলৈ মই আজি আপোনালোকক এই ভিডিঅ'টিত ক'বলৈ ওলাইছো কাৰণ বহুতো দেখিবলৈ পোৱা যায় বহুত পশুপালকে নিজেই ইনজেক্ট কৰে সেই মেডিচিনখিনি আৰু এইখিনিতে আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে কেতিয়াও নিজে ট্ৰিটমেন্ট কৰিবলৈ নাযাব যদি ইমাৰ্জেন্সি কেছ থাকে তেতিয়াহলে যদি আহিব নোৱাৰে কোনো ডক্টৰজনে বা আপোনালোকে সময়মতে ডক্টৰজনক নাপায় তেতিয়ালে অভাৰ ফোন হলো বা অভিজ্ঞ পশু চিকিৎসকজনৰ পৰামৰ্শ মতে আপোনালোকে এই মেডিচিনখিনি ব্যৱহাৰ কৰিব আপোনালোকক মই এটো অনুৰোধ জনাইছো যেটো মেডিচিনৰ কথা কৈছো সেই মেডিচিনটো আপোনালোকে হয়তো জানে আপোনাৰ মেলক্সিকাম বা মেলক্সিকাম প্যাৰাচিটামল বা ফ্লুনিক্সিন মেগ্লুমাইন সেই তিনটা মেডিচিন সচৰাচৰ ব্যৱহাৰ কৰি থাকে বিশেষকৈ আপোনালোকে ব্ৰেণ্ড নেম অৰ্থাৎ কোম্পানী নেম আপোনালোকে মেলোনেক্স ইনজেকচন মেলোনেক্স প্লাস ইউনিজিফ ইনজেকচন ফ্লুনিমেক ইনজেকচন বা ডলবাম প্লাস ভেট তেনেকুৱা ধৰণৰ ইনজেকচন বা আপোনালোকে বলাছ ফৰ্মত পায় আৰু আপোনালোকে বহুতে জানে কিন্তু কথাটো হ'ল আমি কিমান পৰিমাণে ইউজ কৰিব লাগে সেই কথাটো জনাটো দৰকাৰ কাৰণ ইমাৰ্জেন্সি কেছত যদি আপুনি নিজেই ইনজেক্ট কৰিব লগা হয় বা সচৰাচৰ ইনজেক্ট কৰি থাকে গতিকে আমি কিমান পৰিমাণে ইনজেক্ট কৰিব লাগে সেই কথাটো জনা দৰকাৰ আৰু মোৰ আজি উদ্দেশ্য সেইটোৱে আপোনালোকক সঠিক ভাবে ব্যৱহাৰ কৰা কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথা জনোৱা গতিকে অনুৰোধ কৰিছো যদি মোৰ ভিডিঅ' নতুনকৈ কোনোবা চাবলৈ আৰম্ভ কৰিছে আৰু পশুপালনৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ আজি মোৰ ইউটিউব চেনেল ডক্টৰ P63 সাবস্ক্ৰাইব কৰক আৰু যদি উপযোগী বুলি ভাবে তেনেহলে বন্ধু পালকসকলৰ মাজত শেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব যেহেতু আপোনালোকক কৈছো যে বা আপোনালোকে জানে যে যিখিনি মেডিচিনৰ নাম কলো মেলক্সিকাম বা মেলক্সিকাম প্যাৰাচিটামল বা ফ্লুনিক্সিন মেগ্লুমাইন সেই তিনিটা যেটো ইনজেকচনৰ নাম কলো দৰবৰ নাম কলো সেই দৰবটো ফিভাৰৰ কাৰণে ব্যৱহাৰ কৰে অৰ্থাৎ জ্বৰ হলে আমি ব্যৱহাৰ কৰো কিন্তু তাৰ আগতে আমি জনা দৰকাৰ যে এটা এনিমেলত অৰ্থাৎ গৰুৱে হওক বা ছাগলীয়ে হওক বা গাহৰিয়ে হওক বা আপোনাৰ মহে হওক এই কিটা বডিত নৰ্মেল টেম্পাৰেচাৰ কিমান থাকে সেই কথাটো জনা দৰকাৰ কাৰণ নৰ্মেল টেম্পাৰেচাৰ কিমান আছে জানিলেহে আপুনি ক'ব পাৰিব যে জ্বৰ আছে নে নাই এই কথাটো গতিকে প্ৰথমে জানো আহক আমাৰ এনিমেলৰ ক্ষেত্ৰত অৰ্থাৎ গৰু ছাগলী গাহৰি আৰু বাফেলো অৰ্থাৎ মহৰ ক্ষেত্ৰত নৰ্মেল ৰেক্টেল টেম্পাৰেচাৰটো কিমান থাকিব লাগে ৰেক্টেল টেম্পাৰেচাৰ সেইটো কাৰণে কৈছো কাৰণ ৰেক্টামত আমি মেজাৰমেন্ট লওঁ সেই কাৰণে ৰেক্টেল টেম্পাৰেচাৰ বুলি কওঁ গতিকে নৰ্মেল টেম্পাৰেচাৰটো কিমান থাকে সেই কথাটো আমি প্ৰথমে জানো আহক আমি আপোনালোকে জানে যে টেম্পাৰেচাৰ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হৈছে থাৰ্মোমিটাৰ গতিকে এতিয়া সময়ত আপোনালোকে যদি পশুপালন কৰি আছে বা পশুপালন কৰিম বুলি ভাবি আছে তেতিয়া হলে আপোনালোকক প্ৰথম একো নাথাকিলো লগত আপোনালোকে থাৰ্মোমিটাৰ এটা লগত ৰাখিবই লাগিব বিশেষকৈ গাহৰি পালনৰ ক্ষেত্ৰত আপোনালোকে থাৰ্মোমিটাৰ এটা লগত ৰাখিবই তেতিয়াহে আপোনালোকে টেম্পাৰেচাৰটো জুখিব পাৰিব তাত জ্বৰ আছে নে নাই ক'ব পাৰিব এতিয়া জানোৱা হওক নৰ্মেল ৰেক্টেল টেম্পাৰেচাৰ কেটেলৰ ক্ষেত্ৰত কিমান থাকিব লাগে কেটেলৰ ক্ষেত্ৰত নৰ্মেল যেটো ৰেক্টেল টেম্পাৰেচাৰ সেইটো থাকিব লাগে 102 ডিগ্ৰী ফাৰেনহাইট আৰু মহৰ ক্ষেত্ৰটো একে 102 ডিগ্ৰী ফাৰেনহাইট এটা ছাগলীৰ ক্ষেত্ৰত যেটো নৰ্মেল টেম্পাৰেচাৰ সেই নৰ্মেল টেম্পাৰেচাৰটো থাকিব লাগে ৰেঞ্জটো
101.3 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 104.9 ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ 105 লৈকে আমি নৰ্মেল বুলি ধৰি ল'ব পাৰো গতিকে 105 থাকিলেও আমি নৰ্মেল বুলি ধৰি ল'ব লাগিব আৰু গাহৰিৰ ক্ষেত্ৰত 101.6 ৰ পৰা 104 ডিগ্ৰী ফাৰেনহাইট লৈকে নৰ্মেল বুলি আমি ধৰি লওঁ যদি আমি যেটো নৰ্মেল ৰেঞ্জৰ কথা কলো হি ৰেঞ্জতকৈ যদি বেছি থাকে তেতিয়া হলে আমি ফিভাৰ বা জ্বৰ হৈছে বুলি আমি ধৰি ল'ব পাৰো আৰু তেনে ক্ষেত্ৰত আমি হি কিটা মেডিসিন ইউজ কৰিব পাৰো এতিয়া জানো আহক আপোনাৰ জ্বৰ হলে যেটো মেডিসিনৰ কথা কলো আপোনাৰ মেলক্সিকাম পেৰাচিটামল ফ্লুনিক্সিন মেগ্লোমাইন হে তিনটাৰ ডোজ ৰেটটো কিমান এতিয়া জানো আহক ছাগলীৰ ক্ষেত্ৰত গৰুৰ ক্ষেত্ৰত গাহৰিৰ ক্ষেত্ৰত কিমান প্ৰথমে কওঁ আপোনালোকক যেটো মেলক্সিকাম বজাৰত আপোনালোকে মেলোনেক্স ইনজেকচন বুলি পায় আৰু যেটো মেলোনেক্স ইনজেকচন আছে এই ইনজেকচনটো আপোনালোকে 1 ml 10 kg বডি ওয়েটত অৰ্থাৎ 10 kg বডি ওয়েট যদি হয় তেতিয়া হলে 1 ml আপোনালোকে ইনজেক্ট কৰিব লাগিব জ্বৰৰ ক্ষেত্ৰত মনত ৰাখিব 1 ml per 10 kg বডি ওয়েট অৰ্থাৎ 20 kg হলে আপোনাৰ 2 ml 30 kg হলে 3 ml তেনেকে আপোনালোকে ইউজ কৰিব লাগিব ঠিক তেনেকে মেলক্সিকাম আৰু পেৰাচিটামল থকা যিবিলাক ইনজেকচন আছে যেনেকে মেলোনেক্স উদাহৰণস্বৰূপে মই কৈছো মেলোনেক্স প্লাস বুলি পায় হেতু ক্ষেত্ৰটো 1 ml per 10 kg বডি ওয়েট আপোনালোকে দিব লাগিব জ্বৰৰ ক্ষেত্ৰত আৰু বিষ বা আপোনালোকৰ ইনফ্লামেটৰি কন্ডিশনত বা ফুলাৰ ক্ষেত্ৰত ডোজ ৰেট একেই আৰু কিন্তু আপোনালোকে মিনিমাম 3 to 5 ডেজ লৈকে আপোনালোকে কন্টিনিউ কৰিব পাৰিব যদি বিষ থাকে তেতিয়া হলেকে 5 দিনলৈকে আপোনালোকে কন্টিনিউ কৰিব পাৰিব মিনিমাম 3 to 5 ডেজৰ আপোনালোকে ইনজেকচনটো পুশ কৰি থাকিব পাৰে যদি বিষটো নকমে তেতিয়ালৈকে গতিকে 3 পৰা 5 দিনলৈকে আপোনালোকে কন্টিনিউ কৰি থাকিব পাৰিব মই যেটো কলো আপোনালোকক 1 ml per 10 kg বডি ওয়েট হেতু গৰু ছাগলী গাহৰি আপোনাৰ মহৰ ক্ষেত্ৰত সেই গুটেইখিনি সকলো ক্ষেত্ৰত ডোজ ৰেটটো একে হয় গতিকে আপোনালোকে এই মতে 1 ml per 10 kg বডি ওয়েট আপত আপোনালোকে দিব পাৰিব আৰু ইয়াত মাসলছত আপোনাৰ আইভি বা আপোনালোকে আইএমত ইনজেক্ট কৰিব পাৰিব কিন্তু মেলোনেক্স প্লাছৰ ক্ষেত্ৰত যিবিলাক পেৰাচিটামল থাকে পেৰাচিটামলত আপোনালোকে আইভি দিব নোৱাৰে গতিকে অকল আইএম দিব লাগিব অৰ্থাৎ ইন্টাৰমাস্কুলাৰ আপোনালোকে দিব পাৰিব এতিয়া আৰু এটা মেডিসিনৰ কথা কৈছো এটো হৈছে ফ্লুনিক্সিন মেগ্লোমাইন আৰু ফ্লুনিক্সিন মেগ্লোমাইনত আপোনাৰ ডোজ ৰেটটো হৈছে 1 ml per 45 kg বডি ওয়েট বা 1 ৰ পৰা 2 ml আপোনালোকে 45 kg বডি ওয়েটত আপোনালোকে ইনজেকচনটো দিব পাৰিব জ্বৰ বিষ আৰু ইনফ্লামেটৰি কন্ডিশনত আপোনালোকে হি ইনজেকচনটো মাৰিব পাৰিব বিশেষকৈ পেটৰ বিষ হলে বা ভিতৰৰ যদি পেইন থাকে এই পেইনৰ ক্ষেত্ৰত ফ্লুনিক্সিন মেগ্লোমাইনে ভাল কাম কৰে কিন্তু মনত ৰাখিব আপোনালোকে 1 to 2 ml per 45 kg বডি ওয়েট হি হিচাপত আপোনালোকে ইনজেক্ট কৰিব লাগিব অৰ্থাৎ যদি 90 kg বডি ওয়েট হয় তেতিয়া হলে আপোনালোকে 4 ml ইনজেক্ট কৰিব লাগিব বা 2 ml ইনজেক্ট কৰিব পাৰে যদি আপোনালোকে ফিভাৰৰ ক্ষেত্ৰত তেনেকৈ কৰিব পাৰে আৰু যদি বিষ বা পেইনৰ ক্ষেত্ৰত বা ইনফ্লামেটৰি কন্ডিশন আপোনালোকে 2 ml লৈকে যাব পাৰে গতিকে এই মতে আপোনালোকে ইউজ কৰিব কিন্তু এই যেটো ফ্লুনিক্সিন মেগ্লোমাইন এটো আপোনালোকে 12 আৱাৰ্স ইন্টাৰভেলত ইনজেক্ট কৰিব এটা বেজিৰ পিছত আপোনালোকে 12 ঘণ্টাৰ পিছতে এই ইনজেকচন দিব পাৰিব কিন্তু মেলক্সিকাম পেৰাচিটামলৰ ক্ষেত্ৰত আপোনালোকে 8 পৰা 10 ঘণ্টাৰ ভিতৰত ৰিপিটেশন কৰিব পাৰিব যদি আপোনালোকে কৰিব বিচাৰে 8 পৰা 10 ঘণ্টাৰ ভিতৰত পিছত আপোনালোকে ৰিপিটেশন অৰ্থাৎ নেক্সট ডোজটো আপোনালোকে যদি দিম বুলি ভাবে তেতিয়ালে দিব পাৰে আশা কৰিছো আপোনালোকে ভিডিওটি পৰা কিছু ইনফৰমেশন পাব আৰু আশা কৰিছো আপোনালোকে কোনোবা যদি জানি আছিলে কমেন্ট কৰিব ডোজ ৰেটটো কিমান দিব লাগে যদি জানে তেতিয়ালে কমেন্ট কৰিব আৰু যদি কোনোবা জনা নাছিলে তেতিয়ালে আপোনালোকে আশা কৰিছো আপোনালোকে আজি এই ভিডিওটি চোৱাৰ পিছত কথাখিনি জানিব আৰু সেইমতে আপোনালোকে ইনজেক্ট কৰিবলৈ সক্ষম হ'ব এই মেডিসিনৰ ক্ষেত্ৰত পেইন ফিভাৰ আৰু ইনফ্লামেটৰি কন্ডিশনত আপোনালোকে এইখিনি ইনজেকচন আপোনালোকে দিব পাৰিব আৰু যদি ভিডিওটি আপোনালোকে উপযোগী বুলি ভাবে তেনেহলে বন্ধু পশুপালকসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ